সাংবাদিক বন্ধুসকল নিশ্চয় আপোনালোকে ভিডিঅ'টো মনত কৰিব। এতিয়া মাৰ্চ মাহৰ আজি 12 তাৰিখ, 14-15 তাৰিখে বহাগ বিহু আছে। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে আমি এনেকুৱা এটা পৰিৱেশ বনাম যে আপোনাৰ ল'ৰা ছোৱালীয়ে আপোনাক বিহুত কাপোৰ কিনি দিব। আৰু এতিয়া চৰকাৰী পঞ্জীভূত নিবনুৱা অসমত আছে 36,46,000। মই একেবাৰে ফিগাৰটো দিয়া নাই। আৰু তেখেতে কৈছে যে 1,19,000 যোৱা 9 বছৰ চাকৰি দিছে। এই বাজেটত ক'ৰবাত এই বাকী 35 লাখ ল'ৰা ছোৱালীয়ে বৃহৎ বিহুত মাক বাপেকক সূতা কম্বল কাপোৰ কিনি দিয়াৰ কিবা অৱকাশ আছে নেকি? নে 2500 টকাটো যে দিব বিচাৰিছে সেইটোতো অক্টোবৰ মাহৰ পৰা দিব। অৰ্থাৎ 2026 চনৰ ইলেকশ্যনৰ আগে আগে সেই 2500 টকাটোৱে তাৰমানে সূতা কম্বল আঠুৱা চাউল কিনিব লাগিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই প্ৰকৃত অৰ্থত যি দুটা শব্দ তেওঁ খুব বেছিকৈ ব্যৱহাৰ কৰি আহিছে। এটা হৈছে বিকশিত অসম। বিকশিত অসমে এই বছৰ 36,185 কোটি টকা ধাৰ ল'ব এই বছৰ। আৰু এই 25-26 বছৰত বিকশিত অসমে 11,687 টকা সুদ দিব লাগিব। কাৰণ ধাৰৰ পৰিমাণ হ'বগৈ 2,08,359 কোটি টকা। আৰু বছৰি অসম বিকশিত অসমে সুদ ভৰিব 11,687 কোটি টকা। আৰু তেখেতে কি কয় আত্মনিৰ্ভৰ অসম, অৰ্থাৎ অসম স্বাৱলম্বী হ'ব, অসম আত্মনিৰ্ভৰশীল হ'ব। আৰু বাজেটত কৈছে আত্মনিৰ্ভৰ আৰু স্বাৱলম্বী অসমত কৈছে ইয়াত খাদ্য সুৰক্ষা নিশ্চিত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাই। হিমন্ত বিশ্ব শৰ্মাৰ আত্মনিৰ্ভৰ অসমত 60% নগৰীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। 84% গাঁৱলীয়া লোকৰ চাউল কিনিবলৈ পইচা নাই। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত অসমৰ 3,53,00,000 মানুহৰ ভিতৰত 2,45,00,000 মানুহ এতিয়া ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য খাই পেলাই জীৱন নিৰ্বাহ কৰি আছে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই কয় যে এখন আত্মনিৰ্ভৰ অসম, এখন বিকশিত অসম। আপুনি অজন্তা নেওগ ডাঙৰীয়ানীৰ বিভিন্ন শ্লোক, বেদৰ বাক্য, শাস্ত্ৰ, বাজেটৰ উদ্দেশ্য সেইটো নহয়, আমি বেয়া নাপাওঁ। বাজেটৰ উদ্দেশ্য হৈছে যে এই বছৰটো চৰকাৰখনে বিত্তীয়ভাৱে ৰাজ্যখনক কেনেকৈ পৰিচালনা কৰিব তাৰ খুঁটি নাটি মাৰি এটা হিচাপ দিব লাগে। এতিয়া আপুনি যদি চাই আটাইতকৈ অসমৰ অৰ্থনীতিৰ যিটো মূল ব্যৱস্থা সেইটো হৈছে কৃষি নিৰ্ভৰ। এতিয়া কৃষি খণ্ডত অসম চৰকাৰৰ বৰ্তমান বাজেটত 7% পুঁজি আগতকৈ কমাই দিয়া হৈছে। 7% পুঁজি কমাই দিয়া হৈছে। আৰু GSDP ৰাজ্যখনৰ GDPৰ প্ৰতি কৃষি খণ্ডটোৰ যিটো অৱদান সেইটো আমাৰ চৰকাৰ 2015-16 পৰা 2025-26 ভিতৰত কমি আহিছে। কমি অহাৰ কাৰণটো কি? 2015-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে, ধান খেতি। আপুনি চাব খেতিয়কৰ ব্যৱস্থা 15-16 চনত 24.85 লাখ হেক্টৰ মাটিত খেতি হৈছে, ধান খেতি। আৰু এতিয়া 22-23 চনত হিমন্ত বিশ্ব শৰ্মাৰ বিকশিত অসমত ধান খেতি হৈছে চৰকাৰী তথ্য মতে 23.8 লাখ হেক্টৰ মাটি। অৰ্থাৎ বিজেপি চৰকাৰৰ শাসনকালত 13,35,000 বিঘা মাটি
এতিয়া ধান খেতি নোহোৱা হ'ল। অসমৰ গ্ৰাম্য অৰ্থনীতিৰ মূল বিকশিত ক্ষেত্ৰখনত 13,32,000 বিঘা মাটি এতিয়া ধান খেতি নহয়। আৰু এইটো অৰ্থনৈতিক চৰকাৰখনৰ ময়া লগা অৱস্থা। এফালেতো বাজেট দাখিল কৰিছে, জমা খৰচতকৈ 53,000 কোটি টকা লোন বেছিকৈ আছে, আপোনালোকে দেখা পাইছে। এইটো ইতিমধ্যে চৰ্চিত হৈছে। কিন্তু এজনো শিক্ষক নতুনকৈ নিযুক্তি দিম বুলি চৰকাৰে কোনো ঘোষণা কৰিব পৰা নাই। এতিয়া যেতিয়া নতুন পে কমিশ্যন যেতিয়া আহিব, শিক্ষকসকলৰ দৰমহা নিৰীক্ষণ লৈ পেলাই চৰকাৰ ওলাই দিব। স্বাস্থ্য খণ্ডত 7% পুঁজি কমাই দিয়া হৈছে, ট্ৰেন্সপৰ্টত 12% কমাই দিয়া হৈছে, পঞ্চায়ত নিৰ্বাচন পতাই নাই, হিতাধিকাৰী আঁচনিখিনি বেলেগ ফালে দেখাইছে, কিন্তু গ্ৰাম্য ৰুৰেল ডেভেলপমেণ্টত 30% পুঁজি কমাই দিছে। এইখিনি অজন্তা নেওগ ডাঙৰীয়াই দিয়া আৰু ইকনমিক ছাৰ্ভে তথ্য ভিত্তিত মই কথাখিনি কৈ আছো। 2015-16 বৰ্ষত আমাৰ যিটো ঘৰুৱা উৎপাদনৰ হাৰ আছিলে, 2015-16 যেতিয়া আমাৰ চৰকাৰ আছিলে, তেতিয়া 17% আছিলে। এতিয়া 24-25ত সেইটো কমি আহি পেলাই হৈ গ'ল 13%। আৰু সেইকাৰণে আত্মনিৰ্ভৰ অসমৰ বিকশিত কথা তেওঁ মুখত বাৰে বাৰে ওলাই যায়। ঘৰুৱা উৎপাদন কংগ্ৰেছৰ দিনত 70%ৰ পৰা আহি পেলাই হিমন্ত বিশ্ব শৰ্মাৰ বৰ্তমান সময়ত 13% পালে। আৰু তেখেতে আমাক কৈ আছে যে ভাৰতবৰ্ষৰ ভিতৰত অসম 5খন শীৰ্ষত টপ ডেভেলপিং ৰাজ্যৰ মাজলৈ আহিব। গতিকে বন্ধুসকল কৈছে যে নতুন অসমে এটা ছেটেলাইট বনাব। এনেকুৱা স্থান ক'ত আছে অসমত ছেটেলাইট বনোৱা? আৰু কোন কোন এক্সপাৰ্ট আছে আমাৰ অসমত? এইটো হৈছে টুইন টাৱাৰ, আপোনাৰ ব্ৰহ্মপুত্ৰখনত এক্সপ্ৰেছ হাইৱে বুলি কৈ যেনেকৈ চমক দিছিলে, এতিয়া অসমৰ ছেটেলাইটটো হৈছে নতুন সংস্কৰণ। এতিয়া টুইন টাৱাৰ বুলি ক'লে মানুহে বিশ্বাস নকৰিব, এতিয়া ব্ৰহ্মপুত্ৰ খান্দিম বুলি ক'লে মানুহে বিশ্বাস নকৰিব, এতিয়া এক্সপ্ৰেছ হাইৱে ব্ৰহ্মপুত্ৰত 2 পাৰে বনাই দিম বুলি ক'লে মানুহে নেমানিব। গতিকে সপোনৰ সদাগৰে কৈ দিলে যে এতিয়া মানে অসম উপায় ছেটেলাইট IS আৰু ইণ্ডিয়ান ছেটেলাইট ৰিচাৰ্চ অৰ্গেনাইজেশ্যন আমাৰ যিটো আছে, আমাক যিমান তথ্য লাগে, হিমন্ত বিশ্ব শৰ্মাক যিমান তথ্য লাগে, ভাৰত চৰকাৰ লৈ যদি IS আৰু তেওঁ কয় সেই কাম কৰি দিব, কিন্তু তেওঁ থাকিব নোৱাৰে। কিন্তু সৰ্বানন্দ সোণোৱালে যদি টুইন টাৱাৰ ক'ব পাৰে, সৰ্বানন্দ সোণোৱালে যদি এক্সপ্ৰেছ হাইৱে ক'ব পাৰে, সৰ্বানন্দ সোণোৱালে যদি ব্ৰহ্মপুত্ৰ খনন ক'ব পাৰে, মই কেলৈ মানে ছেটেলাইটৰ কথা ক'ব নাই? সেইটো হৈছে তেওঁ প্ৰতিযোগী। আপোনাৰ বাগানৰ কথা মই কওঁ, মই নিজে চিলনীবাৰী চাহ বাগিচাৰ কাষত জন্ম হৈছোঁ আৰু মই চাহ বাগিচাৰ কলঘৰৰ উদ্ভিদ সাৰ পাইছিলোঁ, কাৰণ মোৰ কোনো ৱাল ক্লক বা স্কুলত পঢ়োঁতে মোৰ ভৰি নাছিলে। আমি চাহ বাগিচাৰ কাষত ডাঙৰ হৈছোঁ, চাহ বাগিচাৰ কলঘৰৰ উদ্ভিদ আমি সাৰ পাইছোঁ। খোৱাৰ পৰা উঠাৰ সময় এতিয়াও ৰাতিপুৱা এতিয়াও সেই উদ্ভিদটো কাণত বাজে আৰু সাৰ পাই যায়। চাহ শ্ৰমিকক 5,000কৈ টকা মুখ্যমন্ত্ৰীয়ে দিম বুলি ঘোষণা কৰিছে। 5,000 টকা দিম বুলি কোৱাৰ 9 বছৰ আগতে হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ শ্ৰমিকক কৈছিলে যে বিজেপি চৰকাৰ ক্ষমতালৈ আহিলে 351 টকা দৈনিক মজুৰি দিয়া হ'ব। 351 টকা দৈনিক মজুৰি দিয়া হ'ব। চাহ শ্ৰমিকৰ মাহত গড়ে কৰ্মদিন হৈছে 24 দিন। কেতিয়াবা পূজা বা অন্যান্য বিভিন্ন ফেষ্টিভেল, শনিবাৰ দেওবাৰ এইবিলাক বাদ দি গড়ে চাহ শ্ৰমিকৰ কৰ্মদিন 24 দিন। তেতিয়াহ'লে বছৰত 365 দিন। এজন চাহ শ্ৰমিকে গড়ে বছৰত কাম কৰিব লাগে 288 দিন। হিমন্ত বিশ্ব শৰ্মাই যদি 9 বছৰত 100 টকাকৈ দি থাকিলে, অৰ্থাৎ 351 টকা,
এতিয়া চাহ শ্ৰমিকৰ হায়েষ্ট মজুৰি হৈছে 250 টকা আৰু হিমন্ত বিশ্ব শৰ্মাই কৈছিলে মই 351 টকা দিম অৰ্থাৎ 288 দিনত যদি বিজেপি চৰকাৰে 351 টকাকে দিলেহেঁতেন কিন্তু বছৰত চাহ শ্ৰমিকে 28,800 টকা পালে বেছিকে 28,800 টকা বেছিকে পালে আৰু বিজেপিৰ 9 বছৰত চাহ শ্ৰমিকে পালেহেঁতেন 2,59,200 টকা 351 টকা যদি শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা হ'লহেঁতেন তেতিয়াহ'লে যোৱা 9 বছৰ কাৰণে 100 দিনত কৰিম বুলি কৈছিল অসমৰ চাহ শ্ৰমিকৰ মনত আছে আৰু মই নিজে কৈছোঁ যে মই চাহ বাগানৰ কাষত জন্ম হৈছোঁ চাহ বাগানৰ উচিত সাৰ পাইছোঁ মই চাহ শ্ৰমিকৰ সৈতে কথা পাতিছোঁ যে আপোনালোকতো বাজেটত 5,000 টকা দিছে এতিয়া এইটো চাহ শ্ৰমিকে মোক হিচাপ দিছে মোৰ ঘৰৰ কাষৰ একুৱা মুণ্ডা আমাৰ এইটো কি কয় এই আমাৰ শুক্ৰাম মুণ্ডাই মোক কৈছে যে 24 দিন আমি কাম কৰোঁ মাহত 288 দিন বছৰত কাম কৰোঁ 28,800 টকা আমাৰ বছৰে পোৱাৰ আশাত আমি বিজেপি ভোট দিছিলোঁ আৰু 9 বছৰত আমি 2,79,200 টকা আমি হিমন্ত বিশ্ব শৰ্মাৰ পৰা পাবলগীয়া আছে এজ পাৰ দ্য কমিটমেণ্ট অফ দ্য হিমন্ত বিশ্ব শৰ্মা বিফৰ 9 years এজ পাৰ হিজ কমিটমেণ্ট এতিয়া 2,59,200 টকা যি চাহ শ্ৰমিকে 9 বছৰত পাম বুলি 351 টকা হ'ব বুলি ৰৈ থাকিলে এতিয়া ইলেকশ্যনৰ আগত 5,000 টকা দিছে গতিকে চাহ শ্ৰমিকৰ প্ৰতি বিজেপি চৰকাৰখনে কিমান বঞ্চনা আৰু অন্যায় কৰিছে 2,59,60,000 টকাৰ লোকচান হোৱাৰ বিপৰীতে 5,000 টকা আৰু ক্ষুদ্ৰ চাহ বাগানবিলাকৰ যিটো বৰ্তমান অৱস্থা কালি টিভিত ওলাইছে আছে আমাৰ বেদবৰ পৰা লাগে কালি টিভিত ওলাইছে কালি কলিয়াবৰ বাগানৰ শ্ৰমিকে ৰাস্তাত ওলাই পেলাই বিক্ষোভ দিছে এইটো চাব এইটো ভিডিঅ'টো আপোনালোকক দি দিম কালি কলিয়াবৰ বাগিচাত এইটো চাহ শ্ৰমিকৰ বিদ্ৰোহ যে আমি ৰেচন নাপাওঁ দৰমহা নাপাওঁ মেনেজাৰ পলাই ফুৰিছে আমাৰ চাহ বাগানত আমি কেনেকৈ কাম কৰি জীয়াই থাকিম আজি কেইদিনমান আগতে মই বৰাক ভেলীলৈ গৈছিলোঁ বৰাক ভেলীৰ উদাৰবন সমষ্টিৰ কুম্বা বাগান তাৰ চাহ শ্ৰমিকে মোক ঘেৰাও কৰিছিলে যে আমাৰ আপুনি কংগ্ৰেছৰ লিডাৰ আপুনি আমাৰ কাৰণে কৈ মেলি আমাৰ দৈনিক মজুৰি 1.5 মাহ বন্ধ হৈ আছে কুম্বা বাগানত আমাক দৈনিক মজুৰি পোৱাৰ ব্যৱস্থা কৰক মই ধলাইলৈ গৈছিলোঁ চোলালে প্ৰগ্ৰেম কৰিব কাৰণে ৰুক্মিণী বাগান ধলাইৰ ৰুক্মিণী বাগান উদাৰবন্দৰ কুম্বা বাগান আৰু কালি টিভিত ওলাইছে কলিয়াবৰ বাগান তেনেকুৱা বাগানত মৰাণৰ এখন বাগানত গৈছিলোঁ টিংখাঙত এইখন ভাৰত চৰকাৰৰ এটা সংস্থাৰ বাগান 45 দিনলৈকে মই গৈ পাওঁতে টিংখাঙত শ্ৰমিকে মজুৰি পোৱা নাই যদি বাগান জীয়াই নাথাকে যদি বাগান চলাব নোৱাৰে শ্ৰমিক কেনেকৈ চলিব শ্ৰমিক কেনেকৈ জীয়াই থাকিব এই কথাবিলাকৰ উত্তৰ বিত্তমন্ত্ৰী আৰু বিজেপি চৰকাৰে ৰাইজক দিব লাগিব বন্ধুসকল মই কেইটামান পেজ পঢ়িলোঁ আপোনালোকক এখন বাজেটৰ পৃষ্ঠা হিপক্ৰেচি অফ বিজেপিৰ চৰকাৰ ইয়াত লিখিছে মই বহুত নপঢ়োঁ আমি সকলো জিলা আৰু উপজিলাৰ প্ৰতিটো জনজাতি আৰু অন্যান্য নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বাবে পৃথকে বহুমুখী প্ৰকল্প নিৰ্মাণ কৰিম অৰ্থাৎ এই বছৰ বাজেটখন হৈছে এই বছৰৰ কাৰণে 25-26 আৰু এই বছৰৰ কাৰণে কৈছে যে প্ৰত্যেক জিলা আৰু উপজিলাত তেওঁলোকে সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ কৰিব আৰু টকা দিছে কিমান 100 কোটি আৰু 26 বৰ্ষৰ সময়ছোৱাত 20টা এনেকুৱা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা এই পেকেটটো কি দৰকাৰ আছে
যদি আপুনি 26 চনত 20টা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰে 100 টকা, এতিয়া আপুনি ইমান দীঘলকৈ কেলৈ লিখিছে যে মই গোটেই অসমৰ জিলাই জিলাই উপজিলাই কামটো কৰিম বুলি? তাৰপিছত আপুনি ইয়াত লিখিছে, এই পেকেটটো চাব, বাজেট মানে হৈছে ফাণ্ড এলকেশ্যন, পুঁজি আবণ্টন। ইয়াত কৈছে এই বছৰত আমি কামৰূপ মেট্ৰ জিলা, গুৱাহাটী জিলা, পুথিভঁৰালত এখন উচ্চ পৰ্যায়ৰ সমিতি আগবঢ়োৱা পৰামৰ্শলী ভিত্তিত উন্নীত কৰাৰ পৰিকল্পনা লৈছোঁ। অসমীয়া আৰু অসমৰ অন্যান্য খিলঞ্জীয়া লোকৰ বাবে আমি আন এটা বহুবাৰ্ষিক কেন্দ্ৰীয় পুথিভঁৰাল নিৰ্মাণ কৰিম। হোৱাট ইজ দ্য প্লান? এই যে দুটা বিল্ডিং যে আপুনি বনাম বুলি ক'লে, পুঁজি ক'ত আৰু পুঁজি কিমান আৰু পুঁজি ক'ৰ পৰা দিব? কাৰণ অলৰেডি আপোনাৰ 52,000 crores আপোনাৰ এক্সট্ৰা বাৰ্ডেন আপুনি লৈছে। ইয়াত দেখোন পুঁজি কথাই নাই। এখন বাজেট নে কিবা আমাৰ গাঁৱৰ কিবা সংঘৰ বছৰেকীয়া প্ৰতিবেদন সম্পাদক। তাৰপিছত কৈছে আমি অসমৰ প্ৰখ্যাত চুফি সন্ত আজানপীৰে ৰচনা কৰা জিকিৰ আৰু জাৰিসমূহ ৰাজ্যসমূহৰ বিভিন্ন থলুৱা ভাষাত অনুবাদ কৰিম। আনন্দৰাম বৰুৱা ভাষা, কলা, সংস্কৃতিয়ে এই গুৰু দায়িত্ব বহন কৰিম। কোনো পুঁজি কৰা নাই। সাহিত্য পাছত সাহিত্য, কল্পনাপ্ৰসূত কিছুমান বাক্যৰে বাজেট ভাষণবোৰ দীঘলীয়া কৰি অসমৰ মানুহক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছে যে কেনেকে কিমান চিন্তা কৰিছে, কিমান দীঘল পৰিকল্পনা কৰিছে, কিন্তু ফাণ্ডৰ কোনো উল্লেখ নাই। সেইখন অসম চৰকাৰে দেখুওৱা পাৰ কেপিটা ইনকামৰ তালিকা বাজেটত আহিছে। ইয়াত কৈছে 2024-25 বৰ্ষত জনমূৰি আয় হিচাপত 1,54,222 টকা। 1,54,222 টকাত যদি আপুনি মাহেকীয়া আয়লৈ ৰূপান্তৰ কৰে, যদি পাৰ কেপিটা ইনকাম যিটো পাৰ ইয়াৰ 1,54,000, সেইটো যদি আপুনি প্ৰতি মাহলৈ আনে, তেতিয়াহ'লে অসমৰ মানুহৰ প্ৰতি মাহৰ যিটো উপাৰ্জন দেখাইছে 12,500 টকা। 12,500 টকাৰে হিমন্ত বিশ্ব শৰ্মাই আমাক কয় যে অসম আত্মনিৰ্ভৰশীল হ'ব এটা পৰিয়াল। মাহেকত 12,500 টকা উপাৰ্জন কৰিলে অসম স্বাৱলম্বী হ'ব, যিটো কাৰণে অসমৰ পৰা হাজাৰ 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 ল'ৰা বেংগলোৰত গৈ, কেৰেলাত গৈ, কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ মাহেকীয়া উপাৰ্জন ফিক্স কৰি দিছে 12,500 টকা। আৰু সেইকাৰণে কোনোবাই গেট কিপাৰ, কোনোবাই চকীদাৰ কৰি আপুনি বেংগলোৰৰ হোটেলত যাওক, মানুহৰ ঘৰত যাওক, ফেক্টৰীত যাওক, চব অসমীয়া ল'ৰা তাত গৈ পেলাই কাম কৰি আছে। আজি চৰকাৰখনৰ স্বতন্ত্ৰ দেৱ গাংগুলীৰ ভাষণত প্ৰত্যেক পৃষ্ঠাত হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যদক্ষতা, প্ৰশাসনিক পৰিপক্কতা পৃষ্ঠা শলাগ লৈছে। মই অকল এটা পৃষ্ঠা পঢ়িলোঁ আপোনালোকক বাজেটত। এই কিতাপখনৰ পৰাই আনিছোঁ মই বন্ধুসকল, মই বেলেগৰ পৰা অনা নাই। ইয়াত লিখিছে, চাব কিমান ধুনীয়াকৈ লিখিছে, বুজিব লাগিব। অজন্তা নেওগ ডাঙৰীয়ানীয়ে হিমন্ত বিশ্ব শৰ্মাক কিমান ভাল পায় আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিন পেপাৰক ইমান কিয় বেয়া পায়, এই বাক্যটো পঢ়িলে আপুনি ভালকৈ বুজিব। ইয়াত লিখিছে বৰ্তমান অসমৰ 46টা ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান, অসমৰ ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান কিমান? 46টা। 17টা লাভ উপাৰ্জন কৰি আছে। বাক্যটো চাব। আৰু এই সফলতাই কাৰ্যদক্ষতা আৰু বিত্তীয় সক্ষমতা বৃদ্ধিৰ বাবে আমাৰ অবিৰত প্ৰচেষ্টাক প্ৰতিফলন কৰে। আপুনি চাব বন্ধুসকল, এইবিলাক বৰ চিন্তা বিষয়। কাৰণ বিধানসভা পবিত্ৰ সদন, তাত বিত্তমন্ত্ৰীৰ লিখিত ভাষণ কি কৈছে? আমাৰ ৰাজহুৱা খণ্ড প্ৰতিষ্ঠান আছে 46, চলি আছে 17টা, আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা কি কাৰ্যদক্ষ আৰু বিত্তীয় সক্ষমতা বৃদ্ধি কৰিব পৰা এজন শক্তিশালী নেতা। আৰু য'ত আপুনি হিচাপ কৰিছে দেখিব 29টা পাব্লিক ছেক্টৰ দেউলীয়া কৰি আছে। সেইটো কেলৈ নিলিখে যে 29টা আমি বচাব পৰা নাই দেউলীয়া হৈছে? কিন্তু ধুনীয়াকৈ লিখিছে 46, 17 ৰানিং। এইটো নকয় যে 29টা
ষ্টেট পাব্লিক ছেক্টৰৰ আণ্ডাৰটেকিং আৰু লছ মেকিং 29টা য'ত ফেইল তাত অজন্তা নেওগৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন কাৰ্যদক্ষ মুখ্যমন্ত্ৰী 46ত আপুনি যদি 46 নম্বৰ ভিতৰত 17 পায় যদি নম্বৰ আহে 29টাত 0 পায় তেতিয়া অজন্তা নেওগে হিমন্ত বিশ্ব শৰ্মাক কয় যে বিত্তীয় সক্ষমতা বৃদ্ধি অধিক ক্ষমতা আছে হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্যদক্ষতা আছে এয়া হৈছে তেওঁলোকৰ বাজেটৰ সাহিত্য আপোনাৰ সেইকাৰণে বন্ধুসকল মই বহুত কথাই ক'ম বুলি আহিছিলোঁ মই জানো যে ইমান দীঘলীয়া কৰিলে কথাবিলাক আপোনালোকৰ কাৰণে বৰ অসুবিধা হ'ব অসম চুক্তি কথাটোলৈ মই আহিছোঁ শেষত অসম চুক্তিৰ 5 নং 6 নং দফা ইয়াত লিখিছে চাওক হেডলাইন পঢ়িলে আমাৰ বহুত মানুহ সন্তুষ্ট হৈছে আমি বহুত মানুহ সন্তুষ্ট কি হৈছে বা এইবাৰ বাজেটত কিন্তু অজন্তা নেওগে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ একদম লিখি দিছে সেইটো চাওক অসম চুক্তিৰ 6 নং দফা এইবাৰ অসম চৰকাৰে ৰূপায়ণ কৰিব ভিতৰত কি আছে জানে এইখিনিত ক'তো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা নাই 6 নং দফা মতে যদি আপুনি যাবলৈ হয় 5 নং দফা মতে যদি যাবলৈ হয় বিপ্লৱ চমদাঙ্গীয়া প্ৰতিবেদনৰ মতে যাবলৈ ইয়াত কি লিখা আছে 121 122 ইয়াত লিখা আছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ দুটা সমপৰিমাণৰ বাৰ্ষিক পুঁজিত 100 কোটি টকা এককালীন অনুদান এয়া হৈছে 6 নং দফা ৰূপায়ণ ইয়াত আছে আমি ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানক এবছৰৰ ভিতৰত বৰ্তমান ডিপ্ল'মা পৰ্যায়ৰ পৰা স্নাতক পৰ্যায়লৈ উন্নত কৰিব ইনাৰ লাইন পাৰ্মিটৰ কথাটো কি পাৰ্লিয়ামেণ্টত চিট ৰিজাৰ্ভেশ্যন এছেম্বলিত চিট ৰিজাৰ্ভেশ্যন 6 জনগোষ্ঠীৰ জনজাতিকৰণ আপাৰ হাউচ যিটো আমি লেজিছলেটিভ কাউন্সিল বুলি কওঁ দেউৰী চুতীয়া মটক মৰাণ তিৱা ৰাভা যিসকলে প্ৰত্যক্ষ প্ৰতিনিধিত্ব সুযোগ নাই তেওঁলোকক সুৰক্ষা আৰু আমাৰ জাতীয় ৰক্ষা কৱচ এই কথাবিলাকতো একো নাই কিন্তু হেডলাইন ঠিক আছে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণ আৰু বিপ্লৱ শৰ্মা প্ৰতিবেদনৰ কোনকেইটা বিষয়ত কিমান পুঁজি আবণ্টন কৰা হ'ল কোনকেইটা কাৰ্যক্ষম কৰিব কোনকেইটা ক্ষেত্ৰত চৰকাৰে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দায়িত্ব ল'ব ক'ত কি লিখা আছে গতিকে এই কথাবিলাক তাৰপিছত আহিলে সুলভ বিদ্যুৎ চাব সাংঘাতিক এটা চেনেলে প্ৰচাৰ চলাই আছে যে সুলভ বিদ্যুৎ দিব বন্ধুসকল মই তথ্য ভিত্তিক কৈ আছো হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছো যদি মিছা কথা কৈছো আপুনি ক'ব পাৰিব 7 টাইম 10 পইচাকে পাৰ ইউনিট বিজুলী বাতি বৃদ্ধি কৰা আছে 7 বাৰ বিজেপি চৰকাৰ 70 পইচা বৃদ্ধি হ'ল পাৰ ইউনিট আপুনি 9 বছৰ পইচা দি আছে ইলেক্ট্ৰিচিটি বিল স্মাৰ্ট মিটাৰ লগাই বিল ডাবল কৰি দিয়া হ'ল গোটেই অসম জুৰি কংগ্ৰেছকে প্ৰমুখ্যক ধৰি বিভিন্ন দল সংগঠনে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আন্দোলন হ'ল আমাৰ মিতুল ইছলাম শ্বহীদ হ'ল আৰু এতিয়া কি কৈছে 120 ইউনিট প্ৰতি মাহত 120 ইউনিট খৰচ কৰা জীৱন ধাৰা আৰু ঘৰুৱা শ্ৰেণীৰ গ্ৰাহকসকলক প্ৰতি ইউনিটত 1 টকাকৈ হ্ৰাস কৰা হ'ব প্ৰতি ইউনিটত 1 টকাকৈ স্মাৰ্ট মিটাৰৰ নামত এটা পৰিয়াল নাই যাৰ ঘৰত মিনিমাম 1500 টকা বিল নাই কালিও বাগানত চিঞৰি আছে যে ইলেক্ট্ৰিচিটি বিল দিব পৰা নাই স্মাৰ্ট মিটাৰ লগাই লাইন কাটি দিলে ভিডিঅ'টো আপুনি দি দিব কালি বাগানত চিঞৰি আছে আৰু ইলেকশ্যনৰ সময়ত কি কৈছে যে 200 ইউনিট বিজুলী বাতি ফ্ৰী দিয়া হ'ব হাৰিয়ানাত গৈ পেলাই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 500 টকা চিলিণ্ডাৰ দিয়া হ'ব ওলাইছিলে অসমৰ ডাঙৰ ডাঙৰ হেডলাইন ওলাইছিলে যে 500 টকা আৰু এতিয়া গৈ পেলাই কৈছে যে এইটো পৰিকল্পিত লুণ্ঠন যে মই স্মাৰ্ট মিটাৰ বহাইছো তোমালোক মনে মনে থাকা তোমালোকক 1 মিনিটত মই 1 টকা ফ্ৰী কৰি দিম আৰু কেনেকৈ ফ্ৰী কৰিলে 70 পইচা বহাই ল'লে 1 টকা কমাই দিলে এইটো জনি লিভাৰ আৰু অক্ষয় কুমাৰ এটা পিকচাৰ এটা আছে 10,000 টকীয়া বাঙুল কিছুমান ভগাই আনে জনি লিভাৰ কয় তোৰ এটা বান্ধো মোৰ এটা বান্ধো
তাৰপৰা জনি লিভাং আৰু এটা বান্দুল পেলাই কয় তোৰ দুটা হ'ল, তাৰপৰা অক্ষয় কুমাৰে দুটা বান্দুল হ'ল, তিনিটা হয় তাৰ চাব। তাৰপৰা জনি লিভাং আৰু এটা বান্দুল দিয়ে কয় তোৰ তিনিটা হ'ল, তাৰপৰা সি তিনিটা বান্দুল এফালে লয়, কয় মোৰ তিনিটা হ'ল, ইফালে ইয়াৰ 7টা হৈ যায় তাৰ 3টা হৈ যায়। এতিয়া অসমৰ ৰাইজক হিমন্ত বিশ্ব শৰ্মাই এই অক্ষয় কুমাৰে জনি লিভাৰ আগত পইচা ভগোৱাৰ নিচিনা ইলেক্ট্ৰিচিটি বিলত 1 ইউনিট কমাই দিব বিচাৰিছে। গতিকে বন্ধুসকল, এই বাজেটৰ যিটো মূল লক্ষ্য আছে কৈছে, ধুনীয়াকৈ কৈছে যে আমাৰ বুনিয়াদী বিষয়বোৰক ইয়াত লিখিছে, এই বাজেটৰ মূলত আমাৰ বুনিয়াদী বিষয়বোৰক, বুনিয়াদী বিষয় কি? আমাৰ সংস্থাপন, আমাৰ আটাইতকৈ ডাঙৰ নিবনুৱা সমস্যা। ক'ত লিখা আছে কিমান চাকৰি দিব অহা বছৰ? সেই তেতিয়া দিনৰ পৰা একেটা ধুনকে বজাই আছে, 1 লাখ দিলোঁ, 1 লাখ দিলোঁ, 1 লাখ। আপোনাৰ দিনত যে 12 লাখ নিবনুৱা বাঢ়ি গ'ল, MSME ছেক্টৰটোক আগুৱাই নিবৰ কাৰণে আপুনি ইনভেষ্টমেণ্ট চাবমিট পাতিলে, 4 লাখ কোটি টকা MOU হ'ল। তাৰপিছত আপুনি পিছদিনাখন কি ক'লে যে তেওঁলোকক এতিয়া পানী ডেমত মাটি দিব লাগিব, ইলেক্ট্ৰিচিটি ছাবচিডি দিব লাগিব, ৰাস্তা বনাই দিব লাগিব। আপুনি MSME ছেক্টৰটোত যদি আজি গুৰুত্ব দিলেহেঁতেন, ক্ষুদ্ৰ মজলীয়া মধ্যমীয়া উদ্যোগবিলাকক যদি 2 লাখ উদ্যোগ কোভিডৰ সময়ৰ পৰা এতিয়ালৈকে বন্ধ হৈ গ'ল, এইবিলাকক যদি পুনৰ্জীৱিত কৰিবৰ কাৰণে আপুনি যদি গুৰুত্ব দিলেহেঁতেন, 2000টা যদি ক্ষুদ্ৰ উদ্যোগে যদি প্ৰাণ পালেহেঁতেন, 100জনকেও যদি সংস্থাপনৰ তাত সুযোগ থাকিলেহেঁতেন, আৰু যদি এই কৃতকাৰ্যতা দেখি পেলাই নতুন নতুন উদ্যোগীসকল যদি আগবাঢ়ি আহিলেহেঁতেন, তেতিয়াহ'লে আমি ক'লোহেঁতেন যে হয় অসম বিকশিত হ'বলৈ আহিছে, হয় অসম আত্মনিৰ্ভৰশীল হ'বলৈ আহিছে। এতিয়া আপুনি কেৱল ইলেকশ্যন খেলিব বিচাৰিছে। ইংৰাজীত এষাৰ কথা আছে, এ পলিটিচিয়ান থিংকছ ফৰ নেক্সট ইলেকশ্যন এণ্ড এ ষ্টেটছমেন থিংকছ ফৰ নেক্সট জেনেৰেশ্যন। গতিকে হিমন্ত বিশ্ব শৰ্মা যে এজন কেৱল ধুৰন্ধৰ ৰাজনীতিক, তেওঁ যে ষ্টেটছমেন হ'ব নোৱাৰে, তেওঁ যে জাতিৰ ভৱিষ্যতক লৈ চিন্তিত নহয়, সেইকাৰণে মোক এই ষ্টেটছমেন কেন থিংক অনলি ফৰ দ্য নেক্সট জেনেৰেশ্যন। ইয়াত নেক্সট জেনেৰেশ্যনৰ কাৰণে কোনো বাৰ্তা নাই। আৰু এতিয়া আৰু ভাৰত মুখ যোৱা চৰকাৰে সহায় থকা সময়ত আৰু যোৱাবাৰ তেওঁ যে কৈ আছে জনজাতি অনুসূচিত জাতি, যোৱাবাৰ ST বাজেট আপোনালোকে ইকনমিক ছাৰ্ভে এখন চাই ল'ব, মই দি দিম আপোনালোক। যোৱাবাৰ ST বাজেটত 51% টকা এই চৰকাৰে ব্যৱহাৰ কৰিব নোৱাৰিলে। জনজাতি উন্নয়নৰ কথা কোৱা, অনুসূচিত জাতি উন্নয়নৰ কথা কোৱা বিজেপি চৰকাৰে যোৱাবাৰৰ বাজেটত 51% টকা খৰচ কৰিব নোৱাৰিলে। গতিকে মই আশা কৰিম যে বাজেটখন অসমৰ ৰাইজেও, অসমৰ বুদ্ধিজীৱী মহলে, অসমৰ অৰ্থনীতিবিদসকলে, ইয়াক সাহিত্য সভাৰ এই যিখিনি কলেবৰ লগোৱা আছে, সাহিত্যিক কলেবৰ শ্লোক বেদখিনি বাদ দি ইয়াৰ বিত্তীয় যিটো বিশৃংখলিত পৰিস্থিতি আৰু প্ৰশাসনিক যিটো অদক্ষতা, এই কথাবিলাকক পৰিষ্কৃতভাৱে ওলাই পৰিছে আৰু সেইখিনি অধ্যয়ন কৰিব বুলি মই আশা ৰাখিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে এখন নিৰ্বাচন কেন্দ্ৰিক নহয়, সেইকাৰণে 26ৰ কাৰণে চিন্তাই কৰা নাই, 47ৰ নিৰ্বাচনক লৈহে ব্যস্ত তেওঁলোক। এখন নিৰ্বাচন কেন্দ্ৰিক নহয়, 26টো আমাৰ হৈয়ে আছে, 47ৰ নিৰ্বাচনক লৈহে আমি ব্যস্ত। 2047লৈকে তেওঁ কোনটো পাৰ্টিত থাকিব সেইটো আগতে ঠিক কৰিছে। 47লৈকে তেওঁ বা কোনটো দলত থাকে, কোনটো পাৰ্টিলৈ যায়, কাৰণ তেওঁতো 10 বছৰৰ ওপৰত বেছি থাকিব নোৱাৰে এটা পাৰ্টি। ক্ষমতাৰ লগে লগে যদি তেওঁ বদলি হ'ম বুলি ভাবিছে, আমাৰ লগত থাকিবলৈ দিব নোৱাৰে। কিন্তু 47 চনত প্ৰণৱ তেওঁ কোনটো দলত থাকিব, থাকিব হ'ব। আৰু কিবা প্ৰশ্ন? মণ্ডল কমিটিবোৰ বনোৱাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ব্যাপক সংঘাত, বিভিন্ন ঠাইত কাজিয়া উৎপাত। চাওক, এইটো অসমৰ ৰাজনৈতিক ইতিহাসত আমি বহুত ৰাজনৈতিক দল আছোঁ। একেদিনাখনে 292খন ব্লক কংগ্ৰেছ কমিটি আমি ঘোষণা কৰিছোঁ। এতিয়ালৈকে আনুষ্ঠানিকভাৱে যিমান অভিযোগ আহিছে, কামৰূপ জিলাত এটা, বৰপেটা জিলাত এটা, লখিমপুৰ জিলাত এটা আৰু বৰাক ভেলীত এটা।
আপোনালোকেও দেখিছে বৰপেটাত দৈনিক এটা মাৰপিট আহিছে, লখিমপুৰত এটা, কামৰূপত এটা, বৰপেটাত এটা, 4টা অভিযোগ আহিছে। 292খন ব্লক কমিটি যে আমি বনালোঁ ডিলিমিটেশ্যনৰ পিছত, কিমান জটিল প্ৰক্ৰিয়া, সমষ্টিবিলাকৰ সীমাবিলাক পৰিৱৰ্তন হ'ল, নেতাসকলৰ বহুতৰ সমষ্টিবিলাক SC ST ৰিজাৰ্ভ হ'ল, কিমান জটিল প্ৰক্ৰিয়াৰ মাজত আমি বিজেপি আমাক গোল ট্ৰেকত পেলাবলৈ কিমান ষড়যন্ত্ৰ কৰাৰ পাছত আমি কিমান সুদক্ষভাৱে কাম কৰিছোঁ তাৰ প্ৰমাণ হৈছে যে 4টা অভিযোগ আহিছে। আৰু মই আপোনালোকৰ জৰিয়তে সকলোকে কথা দিছোঁ, যিসকলে যোৱা সময়ছোৱাত আমাৰ দলক শক্তিশালী কৰিবৰ কাৰণে ব্লক প্ৰেচিডেণ্ট হিচাপে বা বিভিন্ন বিষয়ত কাম কৰিছিল, এতিয়া মই এৰাব নোৱাৰাৰ কাৰণত যাক কমিটিৰ পৰা বাদ দিছোঁ, তেওঁলোকক মই দলত যোগ্য ব্যক্তিক যোগ্য সন্মান দিম। আৰু কোনো এজন ব্লক সভাপতি আমি বাদ নিদিওঁ। সভাপতি পদটো এতিয়া মোৰ কাইলৈ APCC প্ৰেচিডেণ্ট পোষ্টটো এইটোতো স্থায়ী নহয়। মোৰ আগতে পৱন সিং ঘাটোৱা ডাঙৰীয়া আছিল, ৰিপুণ বৰা ডাঙৰীয়া আছিল, মোৰতো স্থায়ী নহয়। সেইকাৰণে এই কথাটো আমি বুজিব লাগিব যে আমি দলটোৰ আমাৰ সদস্য পদটো স্থায়ী আৰু আমাৰ এখন চকী থাকিব লাগে, আমাৰ এটা আত্মসন্মান থাকিব লাগে, সেইটো আমি কৰিম। সভাপতি ডাঙৰীয়া, প্ৰায় 64গৰাকী পৰিৱেশিক প্ৰবক্তাই দীৰ্ঘদিনসকলৰ প্ৰতিবাদ কৰি আছিল আৰু কাহিনী জনাটো কৰি আছিল। পৰৱৰ্তী দিনটো তেওঁলোকক চাকৰি বা অব্যাহতি দিয়া হৈছে। প্ৰথম কথাটো সেইটোৱে, আপুনি ধুনীয়া কথা এটা কৈছে। এতিয়া আজি এখন আহিছে পুঁজিৰ সংকট, শিক্ষাৰ্থীক নিদিয়ে মাৰ্কশ্বিট, এতিয়া মাৰ্কশ্বিট প্ৰিণ্ট কৰিবলৈ চৰকাৰৰ পইচা নাই। অংগনাবাদী কৰ্মী আন্দোলন, আশা কৰ্মী আন্দোলন, গাঁওবুঢ়া আন্দোলন, পেটৰ শিক্ষকৰ আন্দোলন, জলমিত্ৰ আত্মহত্যা আন্দোলনটো কৰি আছে, জলমিত্ৰ আত্মহত্যাও কৰিছে বিশ্বনাথ চাৰিআলি, আপোনালোকে খবৰ ল'ব। আজি চাহ শ্ৰমিকৰ আন্দোলন। গতিকে এতিয়া চাকৰি সংস্থা, এতিয়া আত্মনিৰ্ভৰশীল অসম মানে আন্দোলন, এতিয়া আত্মনিৰ্ভৰশীল অসম হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া হৈছে আন্দোলন। এতিয়া চাকৰি কিয় গ'ল? কাৰণ তেওঁলোকে আন্দোলন কৰিছিল। অৰ্থাৎ তেওঁলোক মনে মনে থাকিব লাগিব। পেপাৰ টিভিত মুখ্যমন্ত্ৰীয়ে কিয় ধমকি দিয়ে যে উমৰাংশুৰ কথা লিখিব নোৱাৰিব, উমৰাংশুৰ বিষয়টো গাপ দিব লাগিব, লিডু মাৰ্ঘেৰিটাৰ কথা লিখিব নোৱাৰিব, লিডু মাৰ্ঘেৰিটাৰ কথা যদি লিখে। এতিয়া গুৱাহাটীত ফ্লাইঅভাৰ দেখিছে চাৰিওফালে, ফ্লাইঅভাৰ কিয় বনাই আছে? কাৰণ কমিশ্যনৰ মোটা অংক থাকে, কমিশ্যনৰ মোটা অংকৰ কাৰণে ফ্লাইঅভাৰ লাগে, কিন্তু গুৱাহাটীবাসীক লাগে খোৱা পানীৰ সমস্যা সমাধান কৰিব। গুৱাহাটীবাসীয়ে বিচাৰে কৃত্ৰিম বানপানীৰ সমস্যা সমাধান হ'ব। এতিয়া অশোক সিংগলে মেচিন কিনিছে, আপোনালোকৰ পেপাৰত ওলাইছে, যিটো মেচিনৰ দাম 50 লাখ, সেইটো মেচিন কিনিছে 1.5 কোটি টকা। হিমন্ত বিশ্ব শৰ্মাৰ কথা হৈছে পেপাৰত কোনে অধিকাৰ দিলে কথাটো উলিয়াব, টিভিত কোনে অধিকাৰ দিলে কথাটো উলিয়াব, কিমান পইচা হাত পালে। আপুনি কোনফালে গৈ আছে অসম? এই লুণ্ঠনেৰে জৰিয়তে হিমন্ত বিশ্ব শৰ্মাই এটা সমান্তৰাল অৰ্থনীতি, ৰাজ্যখনৰ পুঁজি যিমান, হিমন্ত বিশ্ব শৰ্মাৰ পুঁজি সিমান হ'ব লাগিব, এইটো তেখেতৰ টাৰ্গেট। তেখেতৰ টাৰ্গেটটো হৈছে যে ষ্টেট গভৰ্ণমেণ্টৰ বাজেট আৰু মূল বাজেট সমান হ'ব লাগিব। গতিকে ৰেট অফ মাইনিং চলিবই। এই আপোনাৰ চোফাচিট কিনিছে, ফাৰ্নিচাৰ কিনিছে, কি নামৰ কণ্ট্ৰেক্টৰজনৰ লগত যিবিলাক কথা ওলাই আছে, ক'ৰবাত মুখ্যমন্ত্ৰীয়ে কিবা এটা কৈছে নেকি? এতিয়া চিঞৰি ভাষণ দিছিলে, বেদবদ্ধ দেখালে যে পুলিচ লগাই মাৰপিট নহ'ব। ৰকিবুলজনক কি কৈছে? চতিয়াত মোক কি কৰিলে? আৰু ভাষণত কি কৈছিলে? টোল গগৈ যে পুলিচ লগাব নোৱাৰিব। গতিকে বন্ধুসকল, আমি সকলোৱে মিলি এই দানৱ সদৃশ লুণ্ঠনৰ সম্ৰাট হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি অসমক বচাবৰ কাৰণে আমাৰ যিটো সংকল্প, অসমৰ ৰাইজে সেই সংকল্পক আহি থকা সময়ত শক্তিশালী কৰি
অসমক আৰু অসমৰ ভৱিষ্যত প্ৰজন্মক আমি বচাব লাগিব, অসমক আমি উদ্ধাৰ কৰিব লাগিব। এতিয়া বাতৰি প্ৰকাশ কৰিলে ক'ৰবাত অসম বিৰোধী হৈ যায় নেকি? কালি বিধানসভাতে উত্থাপন কৰিছে স্বাধীন প্ৰতিনিধি গোষ্ঠীৰ কথা উল্লেখ কৰি যে বাতৰি প্ৰকাশ কৰাৰ কাৰণে অসম বিৰোধী এটা ছবি এখন নহয়। কথা হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লুণ্ঠন আমি চবে চকুমতে থাকিব লাগিব, যিটো কোনো বিবেকবান মানুহৰ কাৰণে সম্ভৱ নহয়। আৰু অসমীয়া প্ৰতিনিধিৰ মূল দৃষ্টিভংগীত অসমীয়া জাতীয় জীৱনৰ এক দাপোণ স্বৰূপ কম বেছি পৰিমাণে হ'লেও চৰকাৰখনৰ দুৰ্নীতি ভ্ৰষ্টাচাৰক দাঙি ধৰিবলৈ চেষ্টা কৰি আছে। আৰু যিকোনো সংবাদ মাধ্যম যোনে চৰকাৰৰ ভুল প্ৰতি আঙুলিয়াই দিব, সেই সংবাদ মাধ্যমৰ প্ৰতি আমাৰ সকলোৰে সন্মান আছে আৰু থাকিব। ধন্যবাদ।